কনেং চাবলৈ লিগাং খাবলৈ আমি ওলাইছো এখন পাহাৰীয়া মিচিং গাঁৱলৈ। পুৱাতে যাত্ৰা আৰম্ভ কৰিলো। এনেদৰে আমি গৈ আছো আমাৰ লক্ষ্যস্থানলৈ। আমি যাম গুৱাহাটীৰ পৰা কিছু নিলগত থকা জোৰাবাটৰ এখন ভিতৰুৱা গাঁৱত থকা মিচিং গাঁৱলৈ। চাওকচোন, পাহাৰৰ একাবেকা ৰাস্তাৰে আমাৰ যাত্ৰা আৰম্ভ হ'ল। দুই কাষে পাহাৰ আৰু পাহাৰ, মাজে মাজে এই লুংলুঙীয়া ৰাস্তা, তাৰ মাজেৰে আমাৰ এই যাত্ৰা। খুব এটা সুন্দৰ অভিজ্ঞতা বুটলিলোঁ জীৱনত। প্ৰথমবাৰৰ কাৰণে গুৱাহাটীৰ সমীপৱৰ্তী থকা এখন পাহাৰীয়া মিচিং গাঁৱলৈ গৈছোঁ। পৰিৱেশটো বৰ ধুনীয়া আছিল। আমি পুৱাতে যিটোকে গৈ পাইছোঁগৈ, তেতিয়ালৈ মিচিং লোকসকলে তেখেতসকলৰ পৰম্পৰা ৰক্ষা কৰি এনেদৰে কাম কৰাত ব্যস্ত হৈ আছে। আৰু যিহেতুকে মই কৈছোঁ পুৱাতেই গ'লোঁ, বৰ বিশেষ খাই নগ'লোঁ। সেইকাৰণে এয়া আমাৰ জানুদাই সোৱাদ লৈছে গৰম গৰম ঘুগুনিৰ। জানুদা পুৱাই পুৱাই কি মাৰি দিছে? বুটৰ ঘুগুনি লাল চাহ। কেনেকুৱা অভিজ্ঞতা? বঢ়িয়া বঢ়িয়া। এয়া আমাৰ জানুদা আহিছে আৰু ইফালে প্ৰশান্ত দা কি ক'ব, কেনেকুৱা লাগিছে আহি ভাল লাগিছে। আলি আলি গাং পাহাৰৰ যে এনেকুৱা মানে জেগা আছে বুলি আমি কল্পনা কৰিব পৰা নাছিলোঁ, কিন্তু ইয়াত আহিয়ে দেখা গৈছে কিন্তু যথেষ্ট বহুত ডাঙৰ জেগা, খুব ভাল হ'ব যেন লাগিছে প্ৰগ্ৰামটো। এতিয়া আমাৰ আৰম্ভ হোৱা নাই আৰু খুৰী এখন দোকান দিছে, অস্থায়ী দোকান নহয় জানো? একদিনীয়া ৰাইজক আজি সেৱা কৰিব। মানে আমাৰো ভাল, দুই এক পিঠা পাম আৰু ৰাইজৰ বিলাকৰ কাৰণেও ভাল হ'ব। পেট খালী পেটত আহিব কিছুমানে, এইবিলাক খালে অলপ ভাল লাগিব। আপুনি কি কি ৰাখিছে? এইটো হেৰি ভাজা, এইটো ঘুগুনি আৰু এইটো কণী, এনেকে সৰুকে। আৰু কি কি আছে আপোনাৰ? আৰু এয়া নতুন এটা আইটেম ওলাইছে, মুৰ্গী ঠেং আছে আৰু গাহৰি তেওঁ বনাই আছে। খুব ধুনীয়াকৈ আমি চাহৰ জুতি লোৱাৰ পিছত এয়া চাওকচোন, এটা টঙি ঘৰ সজাই থোৱা হৈছে। টঙি ঘৰৰো আছে বিশেষ গুৰুত্ব, কিয়নো আলি আলি গাং হৈছে এটা কৃষিভিত্তিক উৎসৱ। এই টঙি ঘৰৰ পৰাই শস্যবোৰ ৰখি থাকে, সেইকাৰণে এই টঙি ঘৰটো প্ৰদৰ্শন কৰা হৈছে। আৰু তাৰপিছত এয়া চাওকচোন, পুৱাতে তেখেতসকলে পতাকা উত্তোলন কৰিছে আৰু সকলোৱে খুব সুন্দৰকৈ সাজি কাচি আহিছে। মিচিং মহিলাসকল, পুৰুষসকলেও খুব সুন্দৰকৈ সাজি কাচি আহিছে। সাজ পোছাকৰো আছে বিশেষ গুৰুত্ব। তাৰপিছত আমি গ'লোঁ মোৰংঘৰলৈ। মোৰংঘৰ হৈছে মিচিংসকলৰ অতিথি আপ্যায়ন কৰা এভাগ বিশেষ ঘৰ, পাকঘৰ বুলি ক'লেও ভুল কোৱা নহ'ব। তাত বিধে বিধে তেখেতসকলে যিসমূহ থলুৱা খাদ্য প্ৰস্তুত কৰিছে, এয়া গাহৰি পোৰা, আনফালে তৰা পিঠা আৰু ৰেডি কৰি ৰাখিছে মাছৰ পোৰা। তাৰপিছত এইটো বিশেষ সঁজুলি মানে ইয়াতে মূল তেওঁলোকৰ যিটো পানীয় অৰ্থাৎ আপুং প্ৰস্তুত কৰিছে। কলহে কলহে এয়া তেখেতসকলে আপুং সাজু কৰি ৰাখিছে। সকলো সাজু হোৱাৰ পিছত এয়া চাওকচোন, সকলোৱে আনন্দ মনেৰে নাচিছে গুমৰাং নৃত্য। ঢোলৰ চেৱে